Hey guys, আপোনাৰ সকলোকে মই এনটি ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনাৰ সকলো বহুত বেছি ভাল আছে। ব্লগ বনোৱা হোৱা নাই, সেইকাৰণে ভাবিছো ব্লগ এটা আৰম্ভ কৰো আৰু লগতে মানে কিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিম। আৰু নৰ্মেল ব্লগ বনাব লাগিব দিয়ক, কাৰণ নৰ্মেল ব্লগিং মই কৰি থাকো ন, তো সেইকাৰণে মই এইফালে ইয়াৰ বাৰু আমাৰ যোৱাই নাই বাৰু, ইয়াত যাবহে। মোৰ পাৰ্চেল এটা আহিছে, মই সেইকাৰণে ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিলো। আৰু লগতে বেবী শুই আছে আৰু এতিয়া এইফালে বস্তুবোৰ ইয়াতে নেপি চেপিবোৰ ইয়াতে থৈ দিয়া হৈছে। এয়া শুকাই গ'ল নেপিবোৰ, আৰু মই নেপি এনেকুৱা ধৰণে ব্যৱহাৰ কৰি আছোঁ বৰ্তমান। খাৰু চাৰুবোৰ চব খুলি দিয়া হ'ল, ক্ৰিষ্টেলবোৰো খুলি দিয়া হ'ল, কাৰণ মোৰ অপাৰেশ্যনৰ সময়ত চব খুলি পেলাবলগীয়া হৈছিলে যে। মই ৰিচেণ্টলি আপোনালোকক মোৰ চি ছেকশ্যন জাৰ্ণি দিম বুলি ভাবি আছোঁ। লগতে মই কেনেকৈ কনচিভ কৰিছিলোঁ সেইটোও মই একদম অতি জল্দি ষ্টৰিটো দিবলৈ চেষ্টা কৰিম। হয়তো এইটো ভিডিঅ'ৰ পিছতে আহি যাব, বেছি দেৰি কৰি নাথাকোঁ, সেইকেইটা ভিডিঅ' মই পুটুককৈ দি দিম। আৰু লগতে মোৰ এটা পাৰ্চেল আহিছে, সেই মাইনে লৈ আছে, সেইকাৰণে পাৰ্চেলটোকে দেখাম বুলি ভাবি। লগতে বেবী শুই আছে, বেটা শুই আছে, আৰু নামটো এতিয়ালৈকে ৰিভিল কৰা হোৱা নাই। ভাবিছোঁ এইটো ভিডিঅ'তে নামটো ৰিভিল কৰি দিম। এইটোতে মানে আজি শ্বুট কৰিছোঁ নহয়, কাইলৈ মানে মই ভাবি সৰুতে আপোনাৰ মই এইটো পোহৰতে দিয়ে দিলোঁ, আৰু ৰিভিল কৰি পেলাই হ'লে এটা বস্তু হিচাপত দিবলৈ দিব চাওঁ, সেনেকৈ ডিজাইনত দিবলৈ চেষ্টা কৰিম ভাবি থৈছিলোঁ, তেনেকৈ মানে কৰিম বুলি। বাৰু দেখা যাওক, ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ব্লগটো চাই ভাল পাব। চাই থাকিব একদম শেষৰলৈকে। পাৰ্চেলটো কি আহিছে প্ৰথমতে এইটো দেখাই লওঁ। যিসকল নিউ মম তেওঁলোকৰ হয়তো সুবিধা হ'ব পাৰে। মই প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰিম বুলি লৈছোঁ, এক্সপিৰিয়েঞ্চ মই ব্যৱহাৰ কৰি হোৱাৰ পিছতহে জনাব পাৰিম। তো প্ৰথমতে আপোনালোকৰ পাৰ্চেলটো দেখাই লওঁ ৰ'ব। পাৰ্চেলটো আহি গ'ল, সেইটো লওঁ মানে ওনাকেইখন চেঞ্জ কৰি দিওঁ মোৰ হয়। প্ৰথমতে পাৰ্চেলটো খুলি লওঁ, কাৰণ বহুত বেছি প্ৰয়োজনীয় হয়। চাওঁ আকৌ মানে এইটো ফিটিং কৰিব পাৰোঁ নে নোৱাৰোঁ, মানে ইয়াত আকৌ হেৰিও লাগিব পাৰে। দে হাতেতো এইটো ফিটিং পাম্পটো যে, সেইটো মানে ধৰচোন, মানে মোবাইলটো ধৰ। নালাগে তোমাক নাই দেখা। ফিটিং পাম্প এটা কাম কৰা, শুকান ভাত এখন খাই দিয়া। ইয়াত এখন মই সৰুতে বাচিয়ে দিছিলোঁ, গ'ল নাই। এইটো এটা ডিছকাউণ্ট ষ্ট'ৰ কৰি থ'ব পাৰি, মানে যিহেতু মানে ইমান প্ৰয়োজন হৈ আছে নাজানো, আৰু তোমাক মানে এইটো কিমান হেল্পফুল হয় সেইটো নাজানো, কাৰণ প্ৰথম মইহে ব্যৱহাৰ কৰোঁ বাৰু। মইহে ৰিভিউ চাই মেলিয়ে লৈছোঁ, আৰু ভাল হ'লে আপোনালোকে লিংকটো বিচাৰিব দি দিম, এতিয়াও দি থৈ দিম বাৰু। আগতে এইটোত আহিছে এটা মেচিন, কাৰণ মই মুঠতে ফৰ্মুলা মিল্ক নিদিওঁ, সেইকাৰণে নিজৰ যিমানখিনি সুবিধা হয় সেইটো নিজৰ চাই লৈছোঁ। আৰু এইটো এটা এতিয়া এইটো কেনেকৈ লগাম, ফোন মাৰ। হে গাইজ আপোনালোকক মই ফিডিং পাম্পটোৰ বিষয়ে অকণমান কওঁ বুলি ভাবিছোঁ। এইটো যথেষ্ট ভাল হয়, আৰু এইটো মই অলৰেডি দুবাৰ ব্যৱহাৰ কৰিলোঁ। কিন্তু ঠাণ্ডা দিনত এইটো যেতিয়া মানে এইটোৰ পৰা গাখীৰ লয়, তেতিয়াহ'লে দুই এবাৰ হাঁচি মাৰে কাৰণে এতিয়া মই মানে ডাইৰেক্ট গাখীৰ দি আছোঁ, ডাইৰেক্ট ফিডিং কৰাওঁ মানে। কিন্তু এইটো যথেষ্ট ভাল হয়। কিন্তু ইয়াতে ধৰি লওক গাখীৰটো আমাৰ নৰ্মেলি মাকৰ গাখীৰ মানে কি হয়, অকণমান গৰম হৈ আহে, কিন্তু ইয়াত এইটো প্লাষ্টিকটোত সোমাই যোৱাৰ লগে লগে গাখীৰটো অকণমান ঠাণ্ডা নিচিনা হৈ যায়। সেইকাৰণে মই ৰাতি বেবীক নিদিওঁ, মই ডাইৰেক্ট এনেধৰণেই খুৱাওঁ। কিন্তু কথাষাৰ মই এইকাৰণে জনাই দিলোঁ, যাতে আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবিছে তেতিয়াহ'লে অকণমান এইটো আপোনালোকে মানে অকণো সংকোচ নকৰাকৈ ল'ব পাৰে। ইয়াৰ দামটো হৈছে 1450 rupees, কিন্তু
অকণমান হয়তো আপ ডাউন হ'ব পাৰে লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম আপোনালোকৰ সুবিধাৰ কাৰণে সেইটো কৈ দিছোঁ এইটো কোনো ধৰণৰ স্পনচৰশ্বিপ ভিডিঅ' নহয় এইটো মই নিজৰ পইচাৰে নিজে লোৱা ইয়াতে মই ভৰাই এনেকৈ ধুনীয়াকৈ থৈ দিওঁ আচলতে এইটোত মই থওঁ কিন্তু যোৱাকালি মায়ে ধুই পেলাই ইয়াতে ভৰাই থ'লে কিন্তু মই এইটোত ধুনীয়াকৈ থৈ দিম কিন্তু এইটো ডেইলি ব্যৱহাৰ হয় বুলি ভাবিয়ে থোৱা হৈছিলে কিন্তু আজি মই মানে এদিন ধৰি ব্যৱহাৰ কৰা নাই আৰু এইটো মই ভিডিঅ' 2 দিনৰ পিছত শ্বুট কৰিছোঁ যেতিয়া কেঁচুৱা হয় তেতিয়া ঘৰৰ পৰিৱেশ এনেকুৱাই হয় গাইজ ইয়াতে আপোনালোকে এটা কি দেখি তাৰ দিয়া ভোক লাগিছে দিয়া 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 আজি আছে ল'ৰাটো ফাৰ্ষ্ট পলিঅ' আৰু মানে এইফালে বাপেকৰ লগত আৰু আইতাকৰ লগত মানে নানীয়েকৰো বাপেকৰ লগত গৈ আছে আৰু আজি ৰাতিপুৱাই মই 4টামান বজাতে অকণমান অসুস্থ হ'লোঁ গাটো বাথৰুম গৈছিলোঁ সেইকাৰণে ৰাতিপুৱা গা চা ধুই দিবলগীয়া হ'ল আৰু আজি যে ইমান ডাঙৰ এটা ভুল হ'ল চাওকচোন এই চৰাইকেইটা দেখিছে এই চৰাইকেইটা 2 দিন হয় মাত্ৰ 2 দিন হৈছে জন্ম হোৱা সিহঁতৰে লৈ গৈছে বেটাক 2 দিন হৈছে জন্ম হোৱা সিহঁতকেইটা নহয় পানীত সোমাই গৈছিল নহয় পানীত সোমাই যাওঁতে একদম গোটেই মায়ে একদম জুইত সিহঁতক শেষ দি মই মাইনাৰ হেয়াৰ ড্ৰাইটো আনিব লাগিছিলোঁ কিন্তু কাৰেণ্ট নাছিলে এইকণ সময়ত যাৰ কাৰণে হেয়াৰ জুইত শেষ দি এতিয়া পূৰা ভালকৈ ৰ'দ ওলাইছে কাৰণে এতিয়া এয়া সেয়া দেখিছে মোৰ মাফলাৰখন দেখিছে এইখন মই যে হস্পিটেললৈ লৈ গৈছিলোঁ সেইখনত মানে একদম হেৰি কৰি পেলাই তাহাঁতক ৰখা হৈছে যাতে সিহঁতে অকণ গৰম পায় তাৰপিছত এতিয়া অকণমান ৰ'দলৈ দিয়া হৈছে এতিয়া অকণমান সুস্থ হৈছে মানে সিহঁতক যদি এনেকৈ পেলাই থৈ দিলে যে সিহঁত অলৰেডি এটা মৰিয়ে গ'লগৈ আৰু এটা আছিলে মাত্ৰ 3টা আছিলে 4টা সোমাইছিলে তো 4টাৰ 3টা এটা বৰ্তমান বাচি আছে বাপৰে কিমান মাকে বুকুতে নলয় মাকজনী মায়ে ৰাতিপুৱাৰ পৰা তলচোন এনেকৈ বোলে মানে কৈ আছে মুৰ্গীজনী একদম নলয় সেইফালে আছে সেইজনী দেখুৱাই আছোঁ ৰ'ব আছেনে নাই দেখিছে এজনী তাই বুকুতে নলয় এতিয়া কৈ মেলি এতিয়া মানে সিহঁতক নিজে ঘৰুৱা ট্ৰিটমেণ্ট দিওঁতে সিহঁতে অকণমান সুস্থ হৈছে মই মানে একদম ৰাতিপুৱা ইমান সিহঁতে মায়ে কিবা কিবি কৈ আছে মই তেতিয়া উঠি আহি পেলাই মই বোলো মা তুমি তাহাঁতক জুইত দি দিয়া আৰু ৰ'দটো অকণমান দেৰিকৈ ওলাই যিহেতু সেইকাৰণে সেয়া আৰু এতিয়া অকণমান দি দিছে মই হেয়াৰ ড্ৰাইটো দি অকণমান হেৰি কৰি দিছোঁ তাৰপিছত অকণমান সুস্থ হৈছে আৰু আজি হওক বৰ্তমান ভাল আৰু এতিয়া ল'ৰাটোক পলিঅ' দিব প্ৰথম তাক উলিয়াই নিয়া হৈছে আজি হস্পিটেলৰ পৰা অহাৰ পৰা তাক নিয়াই হোৱা নাছিলে ক'লৈকো আজি গৈছে আৰু নেল কাটাৰটোকে আজি কি বাৰ ন নেল কাটাৰ নখকেইটা কাটি দিব লাগিছিল কি নহয় এইটো কি আনিছে ন মোৰ ল'ৰাটোৰ কাৰণে কাজল এডাল আনিছো এইটোৱে স্কিনৰ এইটো ভিটামিন ই আছে চ' ইয়াত কি লিখা আছে ৱাটাৰপ্ৰুফ ট্ৰান্সফাৰ প্ৰুফ দেখিছা এইটো দি প্ৰথম কথা বেবিকটো বাৰু নলগায় কিন্তু মই আনিবলৈ দিলো কিবা এটা আনিলাগৈ কিবা আই ডাঙৰ মানুহৰ নিচিনা নেল কাটাৰ আনিলা কেলে এইটো নহয় মাথাটো বেয়া মোৰ মাথাটো বহুত ভাল সুধি নিউবৰ্ণ বেবী ইজি টু কেৰি ইজি টু বাই এইটো ছেফ এইটো যে মাথাটোহে দেখি আছা তুমি এইটো খুলি দিলে গম পাব নহয় এইকেইটা মানে 70 পেণ্টছ আনিছে মানে শনিবাৰলৈ বোলে অলপ ফ্ৰী পাব সেইকাৰণে সেইটো তেতিয়া আনিব ইয়াতে এইটো খেলনাটো দেখাই দিওঁ অকণমান মেমিৰ পৰা আনিছে খেলনা এইটো দি তাৰ চাল নাকাটে আৰু জানো আৰু নাযায় ঠিক আছে হ'ব এইটো সোমোৱাই ল'ব লাগিব এইটোত সোমোৱাই লৈ কাটিব লাগিব আজি নাকাটো এইটো লোৱাচোন এইটো চোৱাচোন এইটো অন কৰাচোন কি এডাল মই ব্ৰাছ এডাল আনিব দিছিলোঁ এডাল কেনেকুৱা এইডালটো আছিলে বাৰু বাদ দে থ উপায়টো নাই আৰু চাই থ অন কৰচোন মোলৈ দেখাচোন নহয় পাৰি দে ল'ৰাটোৰ কালাৰটো হ'ব এনেকৈ অকণমানকৈহে দিম আৰু বেয়া নালাগে দে কিন্তু চকু ৰখা নাই কিয় চাওঁ অকণমান হেৰি লাগিব মা
নাই নাই এফালে চাগন খাই যাওক ৰ'ব ৰ'ব মাইটো এক চিকুট পকাই দিয়াচোন তুমিহে আহিছা ভিতৰত এইফালে আছোন অকণ এইফালে আছোন এইটো অকণমান পকাই দেচোন এইটো অকণ পকাই দে এইটো চাবিটো পকাই দে মই মানে দেখাওঁ এইটো কেনেকৈ ৱৰ্ক কৰে এনেকৈ চাই থাকে A few moments later. Hey guys, এফালে আজি বনোৱা হৈছে গৰৈ মাছৰ পিটিকা মানে হালধি পাতত দিয়া হয় এওঁ কৈ গৈছে মানে এনেধৰণে বনাবৰ কাৰণে আৰু এয়া কেৱল এওঁৰ লোকৰ কাৰণে বনোৱা হৈছে মোৰ কাৰণে এইটো এনেকুৱা এটা উলিয়াই পেলাই মানে পিঁয়াজ চিয়াজ নিদিয়াকৈ বনাব আৰু এতিয়া এইটো কিহত দিবা লোহা কেৰাহীত ঠিক আছে হ'ব দিয়া বাছ কৰি দিয়া হ'ব বান্ধি কৰি লওঁতে তাত দেখুৱাই দিবি মই মানে সেয়া পিঁয়াজ দিয়াটো খাব নোৱাৰিম যে সেইকাৰণে মোৰ পৰা ডাইৰেক্ট বস্তুটো উলিয়াব মানে গৰৈ মাছটো তাৰপিছতে হেৰি কৰিব আজি ভাবিছিলোঁ বেটাৰ নেম ৰিভিল কৰিম যাৰ কাৰণে এনেকুৱা বেলুন চেলুন দি কিবা এটা ডেক'ৰেশ্যন কৰিম বুলি ভাবিছিলোঁ হাই সময় নোপোৱা নিচিনা হৈছোঁ আৰু এইফালে ইয়াতে এটা মানে লোহাৰৰ কেৰাহী পাতি দিছে ইয়াতে এতিয়া পূৰা ভাবিছিলোঁ মানে নেম ৰিভিল কৰোঁতে অকণমানকৈ কিবা এটা ষ্টাইলত কৰিম বুলি কিন্তু যদি মই সেনেকৈ কৰিব নোৱাৰোঁ তেতিয়াহ'লে মুখেৰে কৈ দিম আৰু কাৰণ এনেই সময়টো গৈ আছে ন বহুত বেছিকৈ অকণমান হেৰি কৰি পেলাই ডেক'ৰেশ্যন কৰিম বুলি ভাবিছিলোঁ কিন্তু নাই নহ'বগৈ নে হ'বগৈ মই বুজি পোৱা নাই কাৰণ যদি এতিয়া অকণমান মানে হেৰিও হৈছে চালাসো হৈছে ধৰি লওক মানে ওচৰত ৰৈ থাকিলে শুৱে মানে কি গাখীৰ দি থাকি মানে অলপ ঘনে ঘনে গাখীৰো বিচাৰি থাকে তেনেকুৱা নিচিনা হয় আৰু মানে কি প্ৰপাৰ টাইমটো মই তেনেকৈ পোৱাও নাই এটা ব্ৰেণ্ডৰ কামো আছে সেইটো মই যেনে সেই মাত্ৰ শ্বুট কৰি থৈছোঁ সেইটোও মই দিব লাগে তেওঁলোকে বহুত দিনৰ পৰা তেওঁলোকে বিচাৰি আছে ডেলিভাৰী হোৱাৰ আগৰ পৰাই এইটো সেয়াই আৰু চাওঁ আৰু কিমানখিনি পাৰোঁ কৰিম আৰু যদি পাৰোঁ কৰিম নহ'লে আৰু একো মাৰিব নালাগে ন একো মাৰিব নালাগে কটাগুটিটো দিলে ভাল হ'ব দিয়া মইতো জানো এইটো তোমালোকেহে উস্তাদি মাৰিছা আকৌ নাই এইটো নহ'ব সেইটো আহি যাব নহয় সেইটো আহিলে মাৰি কি কৰি আছো হি গাইজ আজি হৈছে নেক্সট ডে আৰু ল'ৰাটো নখকেইটা কটাবলৈ লোৱা হৈছিলে যাওঁ দিয়াচোন নেইল কাটাৰটো কিন্তু একেবাৰে কাম নোহোৱা নেইল কাটাৰ হয় এইটো মানে অলপ ডাঙৰ হ'লেহে পাৰিব আৰু 2 years মান হ'লে তাৰ আগত মানে এনেকুৱা মই ফটো এখন লগাই দিছোঁ অনলাইনত তেনেকুৱা এটা অৰ্ডাৰ দিয়া হ'ল মাত্ৰ সেইটো মই দেখিছিলোঁ ৰেচমিনক কিন্তু আমাৰ মই ভাবিছিলোঁ সেইটোৱে আনিব বুলি কিন্তু তেওঁ গৈ পেলাই এইটো আনিলে এইটো মিমিৰে হয় বা যিয়ে হওক কিন্তু এইটো দি নহ'ব এইটোত আকৌ মুখ এখনো লগাইছিলোঁ দিয়াচোন প্লাষ্টিকৰ মুখখন দিয়াচোন অকণমান ডাঙৰ হ'লে তেতিয়া 2-3 বছৰৰ পৰা এইটো নহ'ব 2 বছৰমান লাগিব 2 বছৰমানৰ সময়তহে পাৰিবগৈ বাচিৰহঁতৰ বয়সত ধৰি লওক তেনেকুৱা টাইপৰ কাৰণ ধৰা যেতিয়া ডাঙৰ হৈ যাব তেতিয়া কমফৰ্টেবল হ'ব আৰু তো আজি আকৌ নাম ৰিভিল কৰিম বুলি ভাবিছিলোঁ সেইকাৰণে কালি মই বেলুন চেলুনো আনি থৈ দিলোঁ কিন্তু আজিতো একেবাৰে মানে এইবোৰ আলহীও আহি কৰি থাকে যাৰ কাৰণে আজি আমাৰ ভাতৰ দাৱাটো আছে আমি ভাতৰ দাৱাত দিছিলোঁ আৰু কালি দাদাহঁত আহিছিলে এওঁলোকৰ বৰ্তাকৰ ল'ৰা তো এইবোৰতো লাগি থকা হয় ধৰি লওক আৰু আবেলি হ'লেও সন্ধিয়া হ'লেও মানে আলহী থাকি যায় সেইকাৰণে মোৰ ভিডিঅ' চিডিঅ' বনাবলৈ বহুত বেছি মানে সময় নহয় সেইকাৰণে নেম ৰিভিল কৰিবলৈ ধৰি লওক এইবোৰ সময় লাগে আৰু ডেক'ৰেশ্যন এইবোৰ মানে আপুনি যদি কাৰোবাক পে' কৰে যদি কোনোবাই কৰি দিয়ে সেই তেনেকৈহে সুবিধা হয় এনেকৈ মানে নহয় আৰু আপুনি ইমান এনেকুৱা এটা গাত অসুস্থ লাগে আৰু তাতে আপোনাৰ ওপৰত এটা বেবী সম্পূৰ্ণ ডিপেণ্ডেণ্ট থাকে তো এই মানে বহুত বেছি দিগদাৰ হয় সেইকাৰণে মই ভাবিছোঁ যে আমাৰ বাৰ্থ চাৰ্টিফিকেটখন মানে কেইদিনত আহিলে 8 দিনমানতে আহিলে ন 6 দিন বেটাৰ মানে 6 দিন নে 7 দিনতে আহিলে তো মই মানে সেইখন লেমিনেশ্যন কৰিবলৈ দিছোঁ তাতে নামটো আছে যে সেইটো মই নামটো দেখুৱাই দিম আপোনালোকক যিহেতু নেম ৰিভিল যেনেধৰণে নহওক কৰিলেই হ'ল কিন্তু আজিকালি যে ওলাইছে এনেকুৱা বক্স এটাত ধৰি পেলাই যে হিলিয়াম বেলুনবোৰ ৰাখে তাৰ এনেকৈ উৰি যায় যে
এই ভিডিঅ' মানে কি আপোনালোকে যদি নেম ৰিভিল ভিডিঅ' চাই তেতিয়াহ'লে দেখা পাব এনেকৈ উৰি যায় মানে এনেকৈ বক্সটো খুলি দিলে সেনেকুৱা মই ভাবিছিলোঁ কৰিম বুলি গোটেই নগাঁও তেওঁ দুদিনে পঠালোঁ কিন্তু কোনো কাৰণতে মানে নাই পোৱা সেইকাৰণে সেইটো বোলে গুৱাহাটী ফালেহে পাব আৰু এই আকৌ গুৱাহাটী পঠাব পাৰি নেকি আৰু এইকণ সময়ত নোৱাৰি যিহেতু এওঁ যিহেতু বেছি দিন নাইকিয়া যাবলৈ সময়ো হৈ গৈ আছে সেইকাৰণে মই বোলো নাই থাকক আৰু সেইবোৰ থাকিল আৰু সেইকাৰণে এইবোৰ চব বন্ধ কৰি দিলোঁ বেলুন চেলুন যি আনিছিলোঁ চব থৈ দিলোঁ এতিয়া একদম চিম্পল প্ৰচেছেৰে কৰিম খালি মই বাৰ্থ চাৰ্টিফিকেটখন একো মই বনাবলৈ দিছোঁ আজিয়ে বনাই আজিয়ে দি দিম মানে আজিয়ে মই মানে ভিডিঅ'টো বনাই আজিয়ে দিবলৈ চেষ্টা কৰিম এতিয়া 11:30 বাজিলে 15 মিনিটৰ পিছত যাবা হা নহ'লে মানে লেমিনেশ্যন কৰিবলৈ ৰ'দত থাকোঁতেও ৰ'দৰ কপনি মানে ল'ৰাটোক ৰ'দ দিবলৈ দিলে যে এতিয়া ৰ'দতে দিয়াই থাকে বা যিয়ে হওক চাই থাকিব নেম ৰিভিল কৰি আছোঁ খালি চাৰ্টিফিকেটখন আহি লওক আৰু চাৰ্টিফিকেটখন বহুতৰে অলপ সময় লাগে কিন্তু আমাৰ জল্দি আহিলে কাৰণ আমি ক'ত এপ্লাই কৰিছে মই নাজানো আপোনালোকে এপ্লাই কৰিব গম পাব এবাৰ ঠিক আছে চাই থাকিব কৰি দেচোন অকণ হেই গাইজ গা ধুই মেলি আহিলোঁ আৰু লগতে আজি আমাৰ আলহী আহিছে যাৰ কাৰণে একদম লৰালৰিকৈ ৰন্ধা বঢ়া হৈ আছে কৈছিলোঁৱে যে আমাৰ বেটাৰ বৰ্তাক আহিছে আৰু বৰ্তাক মানে এওঁ নিজৰ বৰ্তাৰ ল'ৰা বাৰু ঠিক আছে ল'ৰাটোৰ এফাৰটোৰ এনেখন বাৰ্থ চাৰ্টিফিকেটখন আহিলে মই ভাবিছোঁ আপোনালোকক নামটো অকণমানকৈ দেখাই দিওঁ মানে এইটো নেম ৰিভিল বৰ বেলেগ ধৰণে কৰিম বুলি ভাবিছিলোঁ এওঁকো লৈ ল'ম কিন্তু চব ফিনিছ একো বস্তুৱে আপোনাৰ হেৰি ধৰণে নাথাকে বেবী জন্ম হোৱাৰ পৰা স্কিন বহুত বেছি অইলি আছিলে কিন্তু এতিয়া ইমান বেছি ড্ৰাই হৈ গৈছেগৈ সেইকাৰণে ভাবিছোঁ নেক্সট ভিডিঅ'ত এটা ক্ৰীম বনাম ক্ৰীম বনাবৰ কাৰণে বস্তু 2-এটা মই আনি থৈ দিছোঁ মাত্ৰ বনালেই হ'ল বাৰু ঠিক আছে আপোনালোকক নামটো প্ৰথমতে দেখাই লওঁ বাকী এইটো চাওক আৰু ল'ৰাটো শুই আছে ৰ'বচোন আলহী আহিছে নেকি চাই লওঁ অঁ আহিছে বাৰু ঠিক আছে নামটো দেখাই দিছোঁ প্ৰথমতে মহম্মদ ৰেইজ আজলান হাছান ৰেইজ আজলান হয় মানে ৰেইজ হয় মেইন নাম তো বাকী আজলানটো ঘৰতো মাতা হ'ব আৰু হাছানটোতো গমেই পাইছে আজলান মানে হৈছে শ্বেৰ আৰু ৰেইজ মানে হৈছে প্ৰিন্স আৰু লগতে আজলান মানে ৰেইজ মানে লিডাৰো হয় লগতে লেণ্ডলৰ্ডো হয় লগতে আজলান মানে একদম বাহাদুৰো হয় কিন্তু অৰ্থ থকা নাম দুটা দিয়া হৈছে আজলান নামটো জিমিবাই দিছে আৰু লগতে ৰেইজ নামটো মই দিছোঁ নামটো কেনেকুৱা লাগিছে জনাব লগতে আশা কৰি মানে দোৱা কৰিব যাতে মোৰ বেটা ডাঙৰ হয় এজন বহুত ভাল মানুহ হয় লগতে বহুত জীৱনত ভাল কাম কৰি যায় তাকে দোৱা কৰিব তো আলহী আমাৰ আহিছে যিহেতু আলহী আহিছে সেইকাৰণে মই পুতুককৈ নামটো আপোনালোকক কৈ দিছোঁ তো পুতুককৈ মই গৰম নাইটিটো পিন্ধি লওঁ কাৰণ তেওঁলোকক ৱেলকাম কৰিব লাগিব সেইকাৰণে আৰু মই খোজটো বেছিকৈ কাঢ়া নাই বাৰু কিন্তু ভয় খাই গৈছোঁ আপোনালোকক কমেণ্ট দেখি এতিয়া ভাবিছোঁ যে মই নিজেই হেৰি কৰি লওঁ বাৰু ঠিক আছে আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনেকৈ পাতৰ কমেণ্ট কৰিব আজি লাইছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ বাই বাই